পোনপ্ৰথমে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ সকলোলৈ শুভেচ্ছা থাকিল। আশা কৰোঁ সকলোৰে যেন বছৰটো ভালে কুশলে পাৰ হওক, সকলো ভালে থাকক। পাৰ হৈ যোৱা বছৰটোৱে আমাৰ পৰা বহু কিবা কিবি কাঢ়ি লৈ গৈছে। আশা কৰোঁ এই বছৰটো যেন সকলোৰে বাবে শান্তিময় হওক। ভিডিঅ' ক্লিপসমূহ পিছে 31ৰ নিশাই মই আপলোড কৰাহে অলপ দেৰি হৈ গ'ল। বাৰু একো নাই, পাৰ্টি বুলি ক'বলৈ বিশেষকৈ একোৱেই নাছিল। মই বনালোঁ আৰু ঘৰৰ মানুহকেইটাই মিলিজুলি খাই বছৰটোৰ বিদায় দিলোঁ। সেইদিনা মই বাহু মাছ আৰু ওলকবিৰ সৈতে জোল, চিলি ফিছ, লোকেল চিকেন কাৰী আৰু ব্ৰইলাৰ চিকেন আৰু লগতে অলপমান চিকেন চালাড বনাইছিলোঁ। আৰু এয়া হৈছে তাৰ পাছদিনা অৰ্থাৎ 1 জানুৱাৰীৰ দিনাখনৰ ভিডিঅ'। নতুন বছৰ, নতুন দিন, নতুন আশা, নতুন সপোন আৰু নতুন হেঁপাহ। ৰাতিপুৱা সোনকালে শুই উঠি বছৰটোৰ আৰম্ভণি যাতে মই ভগৱানৰ পৰাই কৰিব পাৰোঁ, তাকেই ভাবি মাছৰহাট নামঘৰত এগছ চাকি দি আহিছোঁ। বিশেষ একো নিবিচাৰোঁ নেদেখাজনৰ পৰা, মাথো ইমানেই বিচাৰোঁ যাতে বছৰটো সকলোৰে একো অপায় অমংগল নোহোৱাকৈ ভালে কুশলে পাৰ হয়। ঘৰ আহি পোৱাৰ পাছত মোৰ কাৰণে গিফ্ট আছে ঘৰত, মানে মোক এই চকলেট দুটা মায়ে নিউ ইয়েৰ বুলি গিফ্ট দিছে। তাৰ পাছত ভাত পানী খাই ভাইটি আৰু মই নিমাতীলৈ গৈছিলোঁ, মানে মোৰ মামা ঘৰলৈ। মামাহঁতৰ ঘৰত পিছে মই ভিডিঅ' কৰিবহে পাহৰি থাকিলোঁ কথা পাতোঁতে। বাৰু আজিলৈ আহিছোঁ। ওৱান ছেকেণ্ড, হেপী নিউ ইয়েৰ এভৰিৱান।